অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হোৱা আজি 33টা দিনত ভৰি দিলে। এতিয়াও ন্যায়ৰ অপেক্ষাত বন্দী আমি অসমবাসী। সকলোৱে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী জনাইছে, উচিত তদন্তৰ দাবী জনাইছে এই সমগ্ৰ ঘটনাৰ। আৰু এই জুবিন আমাৰ হিয়াৰ আমঠুগৰাকীক ন্যায় প্ৰদানৰ দাবীত আৰু জুবিন গাৰ্গক যিসকলে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদানৰ দাবীত শিৱসাগৰৰ দলমুখ চাৰিআলি সমীপৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ 8গৰাকী কৰ্মী তথা বিষয়ববীয়াই অনশন অব্যাহত ৰাখিছে। আজি তৃতীয়টো দিন। যোৱা সোমবাৰে দিনৰ 2 বজাৰ পৰা তেওঁলোকে অনশন কাৰ্যসূচী হাতত লৈছিলে। ধনজিৎ গগৈ, মিনহাজ ইছলাম, অভিজিৎ চেতিয়া, চান্দীপ গগৈ, বিশ্ব দাস, ভাস্কৰ বুঢ়াগীয়া আৰু দিলৱাৰ আলী আৰু ঋতুমণি হাজৰিকা এইসকলে যোৱা সোমবাৰৰ দিনৰ 2 বজাৰ পৰাই অনশন কৰিছে জুবিন গাৰ্গক ন্যায়ৰ দাবীত। আৰু আজি বিয়লি 2 বজাত অনশন অন্ত পৰিব। তেওঁলোকৰ স্বাস্থ্যও যথেষ্ট দুৰ্বল হৈ পৰিছে। মই তেওঁলোকৰ এই সন্দৰ্ভত ভাষ্য ল'ম। কি ক'ব আপোনাৰ? হয়, আমি যোৱা সোমবাৰৰ 2 বজাৰ পৰা আমি অনশন কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ আৰু আজি 2 বজাৰ লগে লগে আমাৰ অনশন ভংগ হ'ব। আমাৰ কথা হৈছে যে আমাক জুবিনদাৰ মৃত্যুৰ সঠিক তদন্ত লাগে আৰু ন্যায় লাগে। যদি অসম চৰকাৰে সঠিকভাৱে তদন্ত কৰি ন্যায়ালয়ত ভালকৈ এখন প্ৰতিবেদন দাখিল কৰিব নোৱাৰে তেনেহ'লে যে এটা ফকু বেঙেনা হ'ব সেইটো আমি নিশ্চিত। গতিকে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক এটা কথা জনাব বিচাৰিছোঁ, যি অসম চৰকাৰ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে যে আমি জুবিন গাৰ্গ ডাঙৰীয়াক সন্মান কৰিছোঁ। আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ যিভাগে সন্মান কৰিম বুলি কৈছে, জুবিন গাৰ্গ ডাঙৰীয়াই যিখিনি গছৰ তলত বহি প্ৰতিবাদ কৰি গৈছিল জীৱিত থকা অৱস্থাত, তেখেত মৃত্যু হোৱাৰ 2 দিনৰ পাছতেই, তেখেতক সৎকাৰ কৰাৰ পাছতেই সেই গছসমূহ কিন্তু দীঘলী পুখুৰী পাৰৰ পৰা কাটি দিয়া হ'ল। যোৱাকালি আমি দেখা পাইছোঁ যে যিটো ছিংগাপুৰলৈ টীম গৈছিল, ছিংগাপুৰলৈ যোৱা টীমটোৱে এটা প্ৰতিবেদন আহিব বোলে ডিচেম্বৰত। তেনেহ'লে আপোনালোকে চাওক, নিশ্চয় ইয়াত যে ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতিৰ গোন্ধ আছে, ক'ৰবাত নহয় যে ক'ৰবাত ৰাজনীতিৰ মেপাজৰ লগতে জড়িত হৈ আছে, এইটো আমি নিশ্চিত হ'ব পাৰিছোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, আপুনি ৰাজনীতি পৰিহাৰ কৰক আৰু সঁচা অৰ্থত আমাৰ প্ৰিয় জুবিন দাক আমাৰ ন্যায় দিব লাগিব। ন্যায় নিদিয়া পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যুৰ লগত জড়িত থকা সকলোকে মৃত্যু কাৰাদণ্ড, ফাঁচি দিব লাগে, আমি সেইটোৱে বিচাৰোঁ। যদি চৰকাৰে ফাঁচি দিব নোৱাৰে, বিজেপি চৰকাৰে যদি ফাঁচি দিব নোৱাৰে, আমাৰ হাতত দি দিয়ক, ৰাইজৰ হাতত দিয়ক, আমি নিজে কি কৰিব লাগে ব্যৱস্থা কৰিম। আমি যোৱা সোমবাৰৰ পৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনী 48 ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমাৰ দাবী এটাই যে এই ঘটনা উচিত তদন্ত হওক, সঠিক তদন্ত হওক। এতিয়ালৈকে কিন্তু অসমবাসীয়ে গম পোৱা নাই যে এয়া আচলতে সাধাৰণ মৃত্যু আছিলে নে এয়া পৰিকল্পিত হত্যাকাণ্ড আছিলে। আৰু যিকেইজন এই গোটেই ঘটনাটোৰ লগত জড়িত আছিলে, জুবিন দাৰ যিকেইজন মেনেজাৰ আছিলে, তেওঁলোকক কিন্তু আজিও গ্ৰেপ্তাৰ কৰিছে যদিও কিন্তু এতিয়ালৈকে কিন্তু উচিত শাস্তি প্ৰদান কৰিব পৰা নাই। যি হ'লেও তেওঁলোক একপক্ষভাৱে দোষী। আৰু শ্যামকানু মহন্তৰ ঘৰটো চিল কৰা হৈছে, তাৰপিছতো তাত মানুহ আছে। আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিকেইখন ধাবা তদন্ত সন্দেহ আছে, আৰু যিকেইখন ধাবা আছিলে সেইকেইখন আজিলৈকে চিল কৰা হোৱা নাই। আজি অনশন আমাৰ 2টা বজাত ভংগ হ'ব। তাৰপিছতে শিৱসাগৰত এক বৃহৎ প্ৰতিবাদী সমদল হ'ব। সমগ্ৰ শিৱসাগৰবাসীৰ ৰাইজে আমাক সহায় সহযোগ কৰিব। আমি সমগ্ৰ শিৱসাগৰবাসীৰ ৰাইজকো অনুৰোধ জনাইছোঁ যে সকলোৱে ওলাই আহি আমাক এই কাৰ্যসূচীটোত সহায় সহযোগ কৰে, তাকে কৈছোঁ। আৰু জুবিন দাক অতিশীঘ্ৰে ন্যায় প্ৰদান কৰে অসম চৰকাৰে। অসমৰ মানুহে যি বিচাৰি আছে তাক কৰাৰ চেষ্টা কৰক। এই গোটেই বিষয়টোত আচলতে ৰাজনীতি নকৰিব। গোটেই বিষয়টো ৰাজনীতি আমি গুণ পাইছোঁ, অসমৰ ৰাইজে ৰাজনীতিৰ গুণ পাইছে। এনেকুৱা ধৰণৰ হ'ব নালাগে। অসমবাসী ৰাইজে আপোনালোকৰ ওপৰত বিশ্বাস কৰি আছে। হয়, আচলতে বোকাচতীয়া ৰাজনীতিৰ মাজলৈ যাতে এই বিষয়টো গুচি নাযায়, আচলতে শাস্তি ঘোষণা কৰিব ন্যায়ালয়ে। আৰু ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে অসমবাসীৰ, কিন্তু ন্যায়ালয়ত সঠিক প্ৰমাণ দাঙি ধৰিব পাৰিব লাগিব তদন্তকাৰী দলে। গতিকে তদন্তত কেতবোৰ সুৰুঙা ৰৈ যোৱা বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰিছে। কোনো ধৰণৰ যাতে সুৰুঙা ৰৈ নাযায়, সঠিকভাৱে তদন্ত হওক আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰক, এয়াই সকলোৱে দাবী উত্থাপন কৰিছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।